জানাবলৈছো এক ৰাজনৈতিক খবৰ অসমত পুনৰবাৰ বিজেপিৰ জয়গান আৰু এই জয়ৰ পাছতে হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰিছে সংবাদমেলত অখিল গগৈৰ জয় সন্দৰ্ভত প্ৰতিক্ৰিয়া অখিল গগৈ বিধানসভাত থাকিব ভালে থাকিব বিধানসভাৰ বাহিৰত থাকিলে আন্দোলন কৰি ঘূৰি ফুৰিব শিৱসাগৰত প্ৰচাৰ চলাবলৈ মই এইভাবেই নগলো আমি যেনেদৰে বিচাৰো তেনেকৈয়ে কয় অখিল গগৈয়ে পুৱা পিজুছে ফোন কৰিব আৰু তাৰ পাছত কি ক'ব নিশ্চিত হ'ব পুনৰবাৰ জনাইছো অসমত পুনৰবাৰ যেহেতু বিজেপিৰ জয়গান আৰু এই জয়ৰ পাছতে হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰিছে আৰু এই সংবাদমেলতে অখিল গগৈৰ জয় সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে হিমন্ত বিশ্ব শৰ্মাই কৈছে অখিল গগৈয়ে বিধানসভাত থাকিলে ভালেই থাকিব বিধানসভাৰ বাহিৰত থাকিলে আন্দোলন কৰি ঘূৰি ফুৰিব আৰু এইভাবেই শিৱসাগৰত প্ৰচাৰ চলাবলৈ নগল বুলি হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে সংবাদমেলত আমি যেনেদৰে বিচাৰো তেনেকৈয়ে কয় অখিল গগৈয়ে পুৱা পিজুছে ফোন কৰিব তাৰ পাছত কি ক'ব নিশ্চিত হ'ব বুলি সংবাদমেলত মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই লাষ্টত যদি কেইদিনমান একো কাম নাথাকে তে সেইটো কামত লাগি যায় ক'ত এছেম্বলিত তেওঁ কথা কেতিয়া কয় মইতো আজিলৈকে তেওঁক এছেম্বলিত কথা কোৱা শুনা নাই তেওঁ আমি ৰাতিপুৱা তেওঁক পিজুছে ফোন কৰি দিয়ে যে দাদা আজি কষ্টত আছো অলপ অখিলদা জমাই থাকিব তেওঁ জমাই থাকে তেওঁতো মইতো এছেম্বলিত কথা কোৱা তেওঁক কেতিয়াও শুনা নাই পিজুছে যেনেকে কয় তেওঁ তেনেকে কৰি থাকে তেওঁতো মইতো আজিলৈকে কথা পতা মই শুনা নাই ৰাতিপুৱা পিজুছৰ লগত কথা পাতে আজি বৰ ডাল হৈ থাকিব আপুনিও জমাব মুখ্যমন্ত্ৰী এনেকে ক'ব তেওঁ তেনেকে কৰি থাকে তেওঁতো কোনো চিৰিয়াছ কথা কিবা আজিলৈকে ভাষণ দিছে নেকি 15 মিনিটৰ ভাষণ এটা আজিলৈকে আপোনালোকে মোক কওক যে ৰাজ্যপালৰ ভাষণ বা বাজেট বক্তৃতাৰ ওপৰত তথ্য বা গোটেইখিনি গোটাই প্ৰমোদ গগৈয়ে যেনেকে শিৱসাগৰ বিধায়ক কোন আছিল প্ৰমোদ গগৈ ডাঙৰীয়াই যেনেকে বিধানসভাত ভাষণ দিছিলে তেনেকুৱা আজিলৈকে অখিল গগৈ এটাও ভাষণ দিছে নেকি ফট কৰি উঠিব আকৌ হাঁহি দিব আকৌ ওলাই যাব আকৌ বহি দিব তেওঁতো এইবিলাক কৰি থাকে তেওঁক চাই ভাল লাগে সেইকাৰণে ময়ো তেওঁৰ সমষ্টিত কেম্পেইন কৰিব যোৱা নাইতো তেওঁৰ এগেইনষ্টত মই এটা সমষ্টিতে হিন্দু প্ৰধান এটা সমষ্টিতে কেম্পেইন কৰিব যোৱা নাই সেইটো হ'ল শিৱসাগৰ কাৰণ বিধানসভাত তেওঁক প্ৰয়োজন আছে নহলে ৰাস্তাত হুলস্থুল কৰি থাকিলেহেঁতেন 5 বছৰ না মই জিকাই আনিবতো নোৱাৰো ভোটটোতো শিৱসাগৰৰ মানুহে দিছে ভোট মইতো দিয়া নাই জিকাইছেতো শিৱসাগৰৰ মানুহে কিন্তু তেওঁক ভোট দিব নালাগে বুলি ক'বৰ কাৰণে মই শিৱসাগৰ যোৱা নাই আশীৰ্বাদটোতো দিয়া নাই কিন্তু যদি ইনডাইৰেক্টলি আৰু কিন্তু তেওঁক নাথাকিলে ভাল নালাগিলেহেঁতেন চতুৰ নহয় ভাল লাগে তেওঁ ফেচবুক চাব গোটেইখিনি তেওঁক ভাল লাগে মুঠতে চাই পেলাই